কিন্তু পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড চতুৰ্থ শ্ৰেণীৰ কাৰণে APSCৰ দৰে নহয় পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড মেট্ৰিকৰ দৰে হ'ব হায়াৰ ছেকেণ্ডাৰীৰ দৰে হ'ব জয় হিন্দ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে তো আপোনালোকৰ মাজত বহুতে কমেন্ট কৰি আছিল যে আমাৰ যি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এক্সাম হ'ব এটো APSC লেভেলৰ হ'বনে বা বহুত ধৰণৰ কমেন্ট কৰি আছিল তো প্ৰথমে আপোনালোকক জনাই দিছো যে আমাৰ যি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা APSC লেভেলৰ হ'বলগীয়া আছিল হেতু নহয় হেতু সিদ্ধান্ত সলনি কৰা হৈছে আমাৰ যোনটো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা আছে হেতু যিমানখিনি কোৱালিফিকেশন লাগে সেই কোৱালিফিকেশন মতেহে মানে পৰীক্ষাটো হ'ব তো তাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে যে কোনটো এক্সামৰ যোনটো এক্সামৰ যিমানখিনি কোৱালিফিকেশন লাগে তৃতীয় বৰ্গৰ কাৰণে যিমানখিনি কোৱালিফিকেশন লাগে সেইমতে এক্সাম হ'ব চতুৰ্থ বৰ্গৰ যিমানখিনি কোৱালিফিকেশন লাগে সেইমতে এক্সামখিনি হ'ব মেট্ৰিক পাস 8 পাস হাই সেকেন্ডাৰী পাস যিমানখিনি লাগে আৰু কোৱালিফিকেশন সেইমতেহে গোটেইখিনি এক্সামখিনি হ'ব তাৰ কাৰণে আমাৰ CM ছাৰে নিজে লাইভ আহি ঘোষণা কৰিছে আৰু তাৰ লগতে আপোনালোকক আৰু এটা কথা জনাই দিব বিচাৰিছো হেতু হৈছে যে তৃতীয় আৰু চতুৰ্থ বৰ্গত যিমানখিনি পোষ্ট আছে তাৰ তুলনাত বহুত মানুহ এপ্লাই কৰিছে টোটাল 11 লাখ মানুহ এপ্লাই কৰিছে তো আপোনালোকে ভাবিছক যে কাট অফটো কিমান লেভেলত যাব বহুত হাই কাট অফ যাব আপোনালোকে এতিয়াৰ পৰা বহুত ভালদৰে নিজকে প্ৰস্তুত কৰি লওক নহলে ইমান মানুহ এপ্লাই কৰিছে 3000 মান পোষ্ট আছে তাৰ লগতে 11 লাখ মানুহ এপ্লাই কৰিছে সেম তেনেকুৱা আসাম পুলিচৰ যিমানখিনি পোষ্ট আছে তাৰ তুলনাত বহুত মানুহ এপ্লাই কৰিছে আপোনালোকে বহুত ভালদৰে প্ৰেক্টিস কৰি থাকক নহলে চাকৰি পোৱাটো বহুত বেছি টান হৈ যাব কাৰণ যিমানখিনি পোষ্ট আছে তাৰ তুলনাত বহুত বেছি মানুহ এপ্লাই কৰিছে আৰু এই গোটেইখিনি এক্সামখিনি যি সিদ্ধান্ত লোৱা হৈছে তাৰ বাবে আমাৰ CM ছাৰ নিজে লাইভ আহি ঘোষণা কৰিছে আৰু তাৰ লগতে আৰু CM ছাৰ নিজে কৈছে যে কেনেকুৱা কি কোৱেশ্চনবোৰ আহিব তাৰ ওপৰত সিলেবাস 2-3 দিনৰ ভিতৰতে জনাই দিয়া হ'ব তো আপোনালোকে যদি ভিডিওটো চোৱা নাই আপোনালোকে ভিডিওটো চাই লওক প্ৰথমে যোৱাকালি মই কেইটামান টেলিভিছনত এটা ডিবেট দেখিছিলো যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিত APSCৰ ধৰণে পৰীক্ষা কিয় হ'ব লাগে দৰাচলতে আসল কথাটো হ'ল যে আমি APSCৰ ষ্টেণ্ডাৰ্ডৰ প্ৰশ্ন কাটিব খোজা নাই APSCৰ ধৰণৰ পৰীক্ষা তাৰমানে প্ৰথম প্ৰিলিমছ হ'ব তাৰ পিছত মেইনছ হ'ব আৰু তাৰ পিছত আমাৰ ভাইবা হ'ব কিন্তু পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড চতুৰ্থ শ্ৰেণীৰ কাৰণে APSCৰ দৰে নহয় পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড মেট্ৰিকৰ দৰে হ'ব হায়াৰ ছেকেণ্ডাৰীৰ দৰে হ'ব তেনেকে তৃতীয় শ্ৰেণীৰ কাৰণেও আমি এই ধৰণৰ যিটো পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অৰ্থাৎ গ্ৰেজুৱেচন যাৰ কোৱালিফিকেশন তাৰ বাবে সিলেবাস গ্ৰেজুৱেচন হ'ব হায়াৰ ছেকেণ্ডাৰী যাৰ সিলেবাস তাৰ সিলেবাস হায়াৰ ছেকেণ্ডাৰী হ'ব কিন্তু আমি এটা প্ৰস্তাৱ দিছিলো যে এইবাৰ ADREৰ পৰীক্ষা প্ৰিলিমছ হওক মেইনছ হওক আৰু ইন্টাৰভিউ হওক কিয় কৈছিলো আপোনালোকে জানি আচৰিত হ'ব যে 7000 পোষ্টৰ ভিতৰত এটা পোষ্ট আছে যাৰ কোৱালিফিকেশন হায়াৰ ছেকেণ্ডাৰী আৰু সেই শিতানত 3700 পোষ্ট আছে তাৰ বিপৰীতে 11 লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰিছে পৰীক্ষাৰ প্ৰশ্ন কাকতবোৰ APSC UPSCৰ দৰে নহয় দুজন মানে কৈ আছে চতুৰ্থ শ্ৰেণীৰ কাৰণে APSCৰ দৰে পৰীক্ষা কিয় হ'ব লাগে চতুৰ্থ শ্ৰেণীৰ ইন্টাৰভিউত APR জনে ক্লাস 10ৰ ষ্টেণ্ডাৰ্ডে পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ দিব তো আপোনালোকে নিশ্চয় ভিডিওটো দেখিবই পালে যে CM ছাৰে কি কৈছে তো তাৰ কাৰণে আপোনালোকক মই এটা কথা জনাই দিব বিচাৰিছো যদি আপোনালোকে নিজৰ সপোনটো পূৰণ কৰিব বিচাৰে বহুত বেছি কষ্ট কৰিব লাগিব কাৰণ পোষ্টৰ সংখ্যা বহুত কম আৰু এপ্লাই কৰা মানুহৰ সংখ্যা বহুত বেছি আছে তাৰ কাৰণে কাট অফটো বহুত বেছি হাই যাব তো আজিৰ ভিডিওটো এইখিনিলৈকে আছিল যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগে ভিডিওটো লাইক কৰি দিব তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন ভিডিওবোৰ পাই থাকিবৰ কাৰণে তো আজিৰ ভিডিওটো এইখিনিলৈকে আছিল জয় হিন্দ